নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পেৰিছ অলিম্পিকৰ পৰা আহিছে আন এক ভাল খবৰ। 89.45 মিটাৰ জেভলিন থ্ৰৰে ৰূপৰ পদক অৰ্জন কৰিলে নীৰজ চোপ্ৰাই। অলিম্পিকৰ ইতিহাসত সোণ আৰু ৰূপ দুটা পদকৰ অধিকাৰী প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ল নীৰজ চোপ্ৰা। পৰৱৰ্তী খবৰ, বাংলাদেশত গঠন হ'ল অন্তৱৰ্তীকালীন চৰকাৰ আৰু শপত গ্ৰহণ কৰিয়েই মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা। বাংলাদেশত অৰাজকতাৰ সৃষ্টি কৰা সকলো অপৰাধীৰ শাস্তি হ'ব, এই ঘোষণা মহম্মদ ইউনুছৰ। শপত লৈয়ে বাংলাদেশৰ অৰাজকতা দূৰ কৰাৰ পণ অন্তৱৰ্তীকালীন চৰকাৰৰ। বাংলাদেশত অৰাজকতাৰ সৃষ্টি কৰা সকলো অপৰাধীৰ শাস্তি হ'ব বুলি ঘোষণা মহম্মদ ইউনুছৰ। স্বাধীনতা উপভোগৰ অধিকাৰৰ পৰা কাকো বঞ্চিত নকৰিব। বাংলাদেশৰ এই স্বাধীনতাক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰিছে ষড়যন্ত্ৰকাৰীয়ে। মুক্ত বঁটা সকলোৱে লওক, সকলো নাগৰিকৰে অধিকাৰ আছে। শপত গ্ৰহণ কৰিয়েই দেশবাসীক উদ্দেশ্যি এই আহ্বান মহম্মদ ইউনুছৰ। নৈৰাজ্য চলি থকাৰ মাজতে বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰে ল'লে শপত আৰু নোবেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত শপত ল'লে বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰে। ডক্টৰ ইউনুছৰ লগতে শপত ল'লে চৰকাৰৰ আন 16জন উপদেষ্টাৰ কেইবাজনেও। শপত লৈয়ে ইউনুছৰ ঘোষণা, বাংলাদেশৰ সংবিধান ৰক্ষা কৰিব অন্তৱৰ্তী চৰকাৰে। শপত লৈয়ে বাংলাদেশৰ অৰাজকতা দূৰ কৰাৰ পণ অন্তৱৰ্তীকালীন চৰকাৰৰ। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনি, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী বেংক একাউণ্টত চলিত মাহৰ 10 তাৰিখে জমা নহয় চৰকাৰী ধন। চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে জৰুৰী খবৰ। চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। চলিত মাহৰ 10 তাৰিখে হিতাধিকাৰী বেংক একাউণ্টত নোসোমায় চৰকাৰী ধন। কি কাৰণে নিৰ্দিষ্ট দিনত একাউণ্টত ধন জমা নহয়, সেই সন্দৰ্ভতো জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা। আগষ্ট মাহত চৰকাৰী ধন একাউণ্টত জমা হোৱাৰ দিন সলনি কৰা হৈছে। 10 তাৰিখ শনিবাৰ হোৱাৰ বাবেই চৰকাৰী ধন জমা নহয় হিতাধিকাৰী বেংক একাউণ্টত। অন্যহাতে 11 তাৰিখ দেওবাৰ হোৱাৰ বাবে বেংক বন্ধ থাকিব। আগষ্ট মাহৰ ধন জমা হোৱাৰ নতুন দিন ঘোষণা মুখ্যমন্ত্ৰীৰ। অৰুণোদয় আঁচনি, পেঞ্চন, বিধৱা আঁচনিৰ ধন জমা হোৱাৰ নতুন দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চলিত মাহৰ 12 তাৰিখেহে চৰকাৰী ধন জমা হ'ব হিতাধিকাৰী বেংক একাউণ্টত। সামাজিক মাধ্যমযোগে এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মিনি বাংলাদেশলৈ ৰূপান্তৰিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলা। সংকটত অসমৰ মঠ মন্দিৰ সত্ৰসমূহৰ মাটি, এয়াই আমাৰ বাস্তৱ সত্য। ৰাজ্যবাসীক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সংকটত অসমৰ মঠ মন্দিৰ আৰু সত্ৰসমূহৰ মাটি, অসমৰ বহু সত্ৰৰ মাটি এছাম লোকে কৰিছে বেদখল। মিনি বাংলাদেশলৈ ৰূপান্তৰিত হৈছে অসমৰ প্ৰায় প্ৰতিখন জিলা। বাংলাদেশৰ দৰে পৰিৱেশ দেখিবলৈ পোৱা যাব অসমতো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। ভৱিষ্যতে উজনিক বাদ দি অসমৰ প্ৰায়সমূহ জিলাতে দেখা যাব বাংলাদেশৰ দৰে দৃশ্য। এয়াই আমাৰ বাস্তৱ সত্য, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 35% পৰা কমি বাংলাদেশত হিন্দুৰ সংখ্যা হৈছেগৈ মাত্ৰ 8%হে। ধুবুৰীত 12%, বৰপেটাত 30% আৰু মৰিগাঁৱত আছে মাত্ৰ 35% হিন্দু। বিজেপি চৰকাৰ আইন আদালতৰ ভয়তহে বৰ্তমান একো কৰিব পৰা নাই। নতুন প্ৰত্যাহ্বানৰ মাজেৰে সময় পাৰ কৰিছে অসমৰ সত্ৰসমূহে। সত্ৰৰ মাটি বেদখল কৰি নিগাজিকৈ থাকিবলৈ লৈছে এইচাম লোকে।
দান বৰঙণিৰে জীয়াই ৰাখিব লাগিব অসমৰ পুৰণি সত্ৰসমূহ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য বা ৰাজ্যবাসীক উদ্দেশ্যি এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বাংলাদেশৰ পিছত এইবাৰ টাৰ্গেটত ভাৰতবৰ্ষ। বাংলাদেশৰ দৰে পৰিস্থিতি ভাৰতত কৰাৰ ষড়যন্ত্ৰ দুষ্ট চক্ৰৰ। এই সন্দৰ্ভত বাংলাদেশৰ আন্দোলনক সমৰ্থন দি অসমত গ্ৰেপ্তাৰ হৈছে ৰেজৱান উল্লাহ মাজাৰ ভূঞা নামৰ এইগৰাকী যুৱক। অসমত থাকি অসমক বাংলাদেশ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ। দীৰ্ঘদিন ধৰি অসমত বাস কৰা নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। ৰাজ্যত গ্ৰেপ্তাৰ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ এইগৰাকী সদস্য। পৰৱৰ্তী খবৰ, ভাৰতৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBI অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকৰ কোটি কোটি গ্ৰাহকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আপুনি বেংকলৈ নোযোৱাকৈ কৰিব পাৰিব কেইবাটাও কাম। এই সন্দৰ্ভত দুটাকৈ টল ফ্ৰী নম্বৰ মুকলি কৰিছে ষ্টেট বেংক অৱ ইণ্ডিয়াই। কোটি কোটি গ্ৰাহকলৈ জৰুৰী নম্বৰ মুকলি কৰিছে SBIয়ে। এতিয়াৰ পৰা বেংকলৈ নোযোৱাকৈ আপুনি কৰিব পাৰিব কেইবাটাও কাম। এই সন্দৰ্ভত দুটাকৈ টল ফ্ৰী নম্বৰ মুকলি কৰিছে SBIয়ে। বেংকত নোযোৱাকৈ আপুনি জানিব পাৰিব একাউণ্ট বেলেঞ্চ, একাউণ্ট ষ্টেটমেণ্ট। লগতে চেকবুকৰ বাবেও এটা ফোন নম্বৰতে আপুনি কৰিব পাৰিব আবেদন। আৰু লগতে লোন ডিপজিট স্কিমৰ বিষয়েও জানিব পাৰিব এই নম্বৰৰ জৰিয়তে। হোম লোন আৰু কাৰ লোনৰ বিষয়ে জনাব এই নম্বৰে। এই সন্দৰ্ভত সবিশেষ জানিবলৈ আপুনি ডায়েল কৰক 18002100 নম্বৰত অথবা ফোন কৰক 18001234। এই দুটা নম্বৰৰ যিকোনো এটা নম্বৰত ফোন কৰি আপুনি এইসমূহ সুবিধা ল'ব পাৰিব। এই কথা জনাইছে ষ্টেট বেংক অৱ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ, দেশত এইবাৰ সংঘটিত হৈছে কোনোদিনে নোহোৱা নোপোজা ঘটনা। ইডিৰ বিষয়াক গ্ৰেপ্তাৰ কৰিলে CBIয়ে। 20 লাখ টকা উৎকোচ ল'বলৈ যোৱা অৱস্থাত দিল্লীত CBIয়ে গ্ৰেপ্তাৰ কৰে ইডিৰ এগৰাকী সহকাৰী সঞ্চালকক। পৰৱৰ্তী খবৰ, আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস। প্ৰতি বছৰে 9 আগষ্টৰ দিনটো পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস হিচাপে। আজি 9 আগষ্ট। প্ৰতি বছৰে আজিৰ এই দিনটো সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াক বিশ্ব আদিবাসী দিৱস বুলিও জনা যায়। বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়। ইয়াৰ উপৰি বিশ্বৰ বিভিন্ন সমস্যাৰ প্ৰতি খিলঞ্জীয়া লোকসকলে আগবঢ়োৱা অৱদান আৰু পৰিৱেশ তন্ত্ৰৰ সমস্যা সমাধানৰ হকে কাম কৰা ভূমিপুত্ৰসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই দিৱসৰ সূচনা কৰা হৈছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে 1982 চনত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া জনসংখ্যাৰ কাৰ্যকৰী গোট আৰু মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সংৰক্ষণ উপ পৰিষদে এই দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। 1994 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই দিৱস উদযাপনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল। এই দিৱসৰ লগত সংগতি ৰাখি অসমতো কেতবোৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। বিভিন্ন বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত খিলঞ্জীয়া দিৱস পালন কৰি অহা হৈছে। অসম লেখিকা সমাজৰ উদ্যোগত ডিফু চহৰত খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি মাটি মানুহ সমন্বয় শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।